हेलो स्टूडेंट লৈ আহিছো क्लास 12 फिजिक्सर एटम चैप्टर 2 मोस्ट इम्पर्टेन्ट टपिक प्लस क्वेश्चन। আজি যদি তোমালোকে এই ভিডিওটো চোৱা তেনেহলে एटम चैप्टर 2 পৰা যিমান মাৰ্ক আহিব তোমালোকে গোটেই মাৰ্ক কৰি আহিব পাৰিবা। এই ভিডিওটোত মই তোমালোকক যেনেকৈ কও তোমালোকে ভালকৈ শুনি যাবা, লগতে মই তোমালোকক কম যে কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে। তোমালোকে যদি এইকিটা কোৱেশ্চন বা এইকুটা কথা মই শুনি যোৱা তেনেহলে এই চ্যাপ্টাৰটোৰ পৰা গোটেইখিনি মাৰ্ক তোমালোকে উঠাব পাৰিবা। তাৰ কাৰণে তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা। আৰু আমি তোমালোকক আজিয়েই নিউক্লিয়াৰ চ্যাপ্টাৰ 2 ভিডিও দিম, ঠিক আছে। তো যদি চ্যানেলটো নতুন হোৱা চ্যানেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা, তেনেহলে বলা আজিৰ ভিডিওটো আমি স্টাৰ্ট কৰিছো। তোমালোকৰ এটম চ্যাপ্টাৰ 2 প্ৰথম যেটো ইম্পৰ্টেন্ট টপিক সেই টপিকটো হল ইম্প্যাক্ট প্যাৰামিটাৰ, ঠিক আছে। এতিয়া ইম্প্যাক্ট প্যাৰামিটাৰৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব, তো ইম্প্যাক্ট প্যাৰামিটাৰৰ পৰা যদি তোমালোকৰ কোৱেশ্চন আহে তেনেহলে ইয়াৰ ডেফিনেশনটো আহিব পাৰে যে ডিফাইন ইম্প্যাক্ট প্যাৰামিটাৰ, ঠিক আছে। তো তোমালোকে এই টপিকটো ভালকৈ পঢ়িবা। ইম্প্যাক্ট প্যাৰামিটাৰ কোৱেশ্চনটো তোমালোকৰ আহিব পাৰে ডিফাইন ইম্প্যাক্ট প্যাৰামিটাৰ, ঠিক আছে। তো এই কোৱেশ্চনটো তোমালোকে ভালকৈ পঢ়িবা, এটো তোমালোকৰ 1 বা 2 মাৰ্কৰ ডেফিনেশন আহিব পাৰে। আৰু ইম্প্যাক্ট প্যাৰামিটাৰৰ পৰা কিছুমান তোমালোকৰ শৰ্ট কোৱেশ্চন আছে, ঠিক আছে। সেইকিটা তোমালোকৰ আহে, তোমালোকে সেই শৰ্ট কোৱেশ্চন কেইটা চাই লবা, ঠিক আছে। নেক্সট যেটো 2 নম্বৰ টপিক যেটোৰ পৰা প্ৰশ্ন আহে সেইটো হল লিমিটেশন অফ ৰাদাৰফৰ্ড এটমিক মডেল, ঠিক আছে। টপিকটো হল তোমালোকৰ লিমিটেশন অফ ৰাদাৰফৰ্ড এটমিক মডেল। এতিয়া এইটোৰ পৰা কোৱেশ্চন কেনেকুৱা আহে, এইটোৰ পৰা কোৱেশ্চন আহে ৰাইট টু লিমিটেশন অফ ৰাদাৰফৰ্ড এটমিক মডেল, ঠিক আছে। তো এইটো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হ'ব, ঠিক আছে। এইটো তোমালোকে ভালকৈ চাবা যে ৰাইট টু লিমিটেশন অৰ ড্ৰবেক অফ ৰাদাৰফৰ্ড এটমিক মডেল। তাৰ পিছত টপিক 3 যেটো হয় সেইটো তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হয়, ইয়াৰ পৰা তোমালোকৰ প্ৰশ্ন আহি থাকে, ঠিক আছে। সেইটো হল বৰ মডেল অফ হাইড্ৰোজেন এটম। ইয়াৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে, তো ইয়াৰ পৰা তোমালোকক প্ৰথমে দিয়ে ৰেডিয়াস অফ অৰবিটত তোমালোকক ডেৰিভেশন এটা আছে। এই ডেৰিভেশনটো কেতিয়াবা তোমালোকক 2 মাৰ্কৰ বা 3 মাৰ্কৰ কাৰণে প্ৰুফ কৰিব দিয়ে, ঠিক আছে। তো ৰেডিয়াস অফ অৰবিটত তোমালোকে ডেৰিভেশনটো পঢ়িবা। 2 নম্বৰ এটা আছে এনাৰ্জি অফ ইলেক্ট্ৰন, ঠিক আছে। এইটো উলিয়াব কেতিয়াবা তোমালোকৰ দিয়ে, এইটো এটা ডেৰিভেশন হয়। তাৰ পিছত আৰু এটা আছে ভেলোসিটি অফ ইলেক্ট্ৰন, তো এইটো এটা তোমালোকৰ ডেৰিভেশন হয়, শৰ্ট ডেৰিভেশন। তো এইবোৰ তোমালোকক দিব পাৰে, ঠিক আছে। তো এই টপিকটোৰ পৰা তোমালোকৰ এই তিনিটা বস্তু ইম্পৰ্টেন্ট হয়। এটা হল তোমালোকৰ ৰেডিয়াস অফ অৰবিট, ইয়াৰ ডেৰিভেশনটো। 2 নম্বৰ হল এনাৰ্জি অফ ইলেক্ট্ৰন, ইয়াৰ ডেৰিভেশনটো। 3 নম্বৰ হল ভেলোসিটি অফ ইলেক্ট্ৰন, ইয়াৰ ডেৰিভেশনটো, ঠিক আছে। এইবোৰ তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হয়, তোমালোকে এই তিনিটা ডেৰিভেশন চাই যাবা, ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব পাৰে। তাৰ পিছত 4 নম্বৰ এটা শৰ্ট টপিক আছে, সেইটো হল তোমালোকৰ স্পেক্ট্ৰাম অফ হাইড্ৰোজেন এটম। তো এইটো এটা তোমালোকৰ সিম্পল টপিক আছে, এই টপিকটোৰ পৰা তোমালোকৰ আহে শৰ্ট কোৱেশ্চন, ঠিক আছে। এই টপিকটোৰ পৰা তোমালোকৰ 1 মাৰ্কৰ কোৱেশ্চন আহে যে স্পেক্ট্ৰাম অফ হাইড্ৰোজেন এটম, তোমালোকে ইয়াৰ পৰা শৰ্ট কোৱেশ্চন পঢ়া। তাৰ পিছত টপিক 5 যেটো আছে সেইটো হল বৰ থিওৰি। তো বৰ থিওৰিৰ পৰা কি আহে, বৰ থিওৰিৰ পৰা আহে তোমালোকৰ লিমিটেশন, ৰাইট 3 লিমিটেশন অফ দা বৰ থিওৰি, ঠিক আছে। তো বৰ থিওৰি টপিকটো পঢ়িবা, ইয়াৰ পৰা তোমালোকৰ প্ৰশ্ন আহি থাকে যে কি কেনেকুৱা ধৰণৰ আহে যে ৰাইট 3 লিমিটেশন অফ দা বৰ থিওৰি, ঠিক আছে। তো এই টপিকটো তোমালোকৰ ইম্পৰ্টেন্ট হয়, তোমালোকে এইটো ভালকৈ চাবা। তাৰ পিছত আৰু এটা তোমালোকৰ কোৱেশ্চন ৰাখিছো নিউমেৰিকেল, যেটো তোমালোকৰ আহি থাকে সেইটো হল ফাইন্ড দা মোমেন্টাম অফ এ 9 ইলেক্ট্ৰন ভল্ট ফটন। তো এইটো তোমালোকৰ নিউমেৰিকেল আহে, ঠিক আছে। তো এইটো তোমালোকৰ ইম্পৰ্টেন্ট হয়। তো আজিৰ ভিডিওত আমি এইখিনি বস্তুৱে তোমালোকৰ ডিসকাশন কৰিলো, আৰু এইকিটা টপিকৰ পৰা তোমালোকৰ প্ৰশ্ন ৰিপিট হৈ থাকে, ঠিক আছে। তো তোমালোকে টপিকটো ভালকৈ ক্লিয়াৰ কৰা। যদিও কোনোবাই পঢ়া নাই এই চ্যাপ্টাৰটো একেবাৰে ইজি চ্যাপ্টাৰ হয়, মই যিকিটা বস্তু কলো বা যিকিটা টপিক কলো সেইকিটা টপিক তোমালোকে ভালকৈ কৰি লোৱা, ঠিক আছে। আশা কৰিছো তোমালোকৰ লগত নোট আছে, তোমালোকে নোটবোৰ উলিয়াই যিকিটা টপিক কলো সেইকিটা টপিক তোমালোকে ভালকৈ পঢ়ি যোৱা, তেতিয়াহে তোমালোকে পৰীক্ষাত লিখিব পাৰিবা, ঠিক আছে। তো আশা কৰিছো আজি ভিডিওটো ভাল পালা। আৰু ফিজিক্সৰ কাৰণে আমি বহুতো ভিডিও দিছো, ৰিষ্টাৰ্ট সিৰিজৰ পাৰ্ট 6 লৈকে আমি ভিডিও তোমালোকক দিছো। তাৰ পিছত কিছুমান ইম্পৰ্টেন্ট ভিডিও আমি তোমালোকক দিছো এইকেইদিনে, তোমালোকে সেইবোৰ ভিডিও চাব পাৰিবা, ঠিক আছে। সেইবোৰৰ পৰা তোমালোকৰ প্ৰশ্ন আহিব পাৰে। তেনেহলে আজি ভিডিওটো আমি ইয়াতে সামৰিছো। নতুন এটা ভিডিওৰ লগত পুনৰ দেখা দেখি হ'ম। ভিডিওটো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছো।